আজি আমি তৈয়াৰ কৰিছোঁ আমাৰ আজি হেৰিয়ত খাদ্যত এয়া হৈছে ভাত, মাছৰ পোৰা পিটিকা, মাছ ফ্ৰাই আৰু আলু আৰু ফ্ৰেঞ্চ বিন ভাজি, লগতে দালি আছে। আৰু এই মাছ মই জুইত পিটিকিছোঁ এইডাল বাঁহত ভৰাই লৈ, আৰু খুব ধুনীয়াকৈ আজি এনেদৰে খাবলৈ লৈছোঁ। আৰু ইয়াত দালি উতলি আছে, ভালকৈ উতলক, তাৰ পৰা দিম। লৰালৰি হৈছে খুব। এয়া মাছ বাচিবলৈ আছে, বৰিয়লা মাছ, সৰু সৰু বহুত টাইম লাগে কাৰণে মই কেইটামান বাচি ঠিক ঠাক কৰি লৈছোঁ। এয়া একদম লৰালৰিকৈ ঠিক ঠাক কৰিছোঁহি, আহি দিব পাৰিছোঁ। মানে 9 বজাৰ আগত পূৰা ৰেডি কৰিব লাগে। ৰাতিপুৱা একদম অকণমান লৰালৰি হয় বাৰু, যি কি নহওক হৈ গ'ল আৰু আজি। পিটিকাখন চাই লওক কেনেকুৱা লাগিছে, ঠিকে আছেনে? মজা দেখিছে, ইমান পটাপট কৰিছে। মাছ গমেই নাপায়। মই মাছ গা ধুবলৈ যাওঁতে মাছ লৈ আধা বাচি এনেকৈ ঠিক ঠাক কৰিছোঁ। এতিয়া আকৌ ছোৱালী যাব আজি এক্সকাৰচন, তাইক ঠিক কৰিব লাগে। বেছি দূৰতে নহয় বাৰু, ওচৰতে, প্ৰায় 10 কিলোমিটাৰ ভিতৰতে হ'ব আৰু স্কুলৰ পৰা নিব। হেৰি কৰি গ্লাছটো দিব পাহৰিলোঁ। ঠিক আছে, গ্লাছটো দিওঁ। খাই কেনেকুৱা লাগিছে সেইটো কওক। ভাল লাগিছে নাই? ঠিকে আছে। অন্য আইটেমৰ লগত নহয়, মাছেহে ভাল কৰিছে। দালি ভাজিটো সদায় খাই থাকে, মানে স্পেচিয়েলি মাছৰ পোৰা পিটিকাটো, হয় নাই? এয়া কলডিল আছে,